এইফালে ৰাতিপুৱা আমাৰ পাহি বাইদেউ ধুনীয়াকে পুৰি বনালে কি নৰম নৰম পুৰি ৰুমালৰ নিচিনা ভাজ দিব পাৰে হয় নহয় আদি খাবা খাবা ও নহয় এইটো পছন্দ লগা নাই এইটো পছন্দ লাগিছে আমাৰ পাহি এইফালে পাহিয়ে ধুনীয়াকে সেৱৈ বনাই দি আছে আদি অঞ্চুৰ কাৰণে ইফালে সেৱৈ ইফালে গৰম পানী এতিয়া হললিছ খুৱাব আৰু সেৱৈ বনাই দি আছে ইফালে পুৰি আমাৰ মানে পাহিৰ পাপাই খাই বই গল আৰু ধুনীয়াকে চাটা বনাই দিলে আৰু অঞ্চু সেৱৈ খাবানে আমাৰ অঞ্চু নাচিছে খাব নমস্কাৰ জীৱনী কিচেনৰ পুনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ ইফালে পাহিয়ে পুৰা ধুনীয়াকে খোৱা বোৱাত বনাই আছে পুৰি সেৱৈ চাহ বনাই খুৱাই বুৱাই দেউতাকক পঠিয়ালে আৰু আমিও খালোঁ গা চা ধুই ল'লোঁ ধুনীয়াকে ধুই মেলি লৈ পূজা পাতল কৰি মেলি আহিলোঁ আহি সেয়া লিপষ্টিক নলগালে উঠখনৰ উঠটোৰ অৱস্থাই নাই মই লিপষ্টিক লগাই থাকিয়ে ভাল পাওঁ আৰু আজি যিহেতু দেওবাৰ অকণমান বজাৰলৈ বুলি ওলাইছোঁ পাহি কি লাগিব বা ঘৰত শাক চব্জি বহুত আছে ন ঘৰত বহুত আছে চব্জি কি হ'ব ৰঙালাও কাচকল লাও চিম আৰু মূলা কলডিল আনি থৈছোঁ খোৱাই হোৱা নাই মানে ঘৰত মানুহবোৰ অলপ খেলি মেলি হৈ আছে মানে ভালকে থকা নাই খোৱাই হোৱা নাই ভাত পানী ভালকে এইফালে ধুনীয়াকে আমাৰ আদি অঞ্চুৰ কাৰণে হললিছ বনাই দি আছে ন এনেকে হাতত খুৱাব লাগে এনেকে শুকানকে খাই ভাল পায় মুখত ভৰাই গুলি খাবা গৰম পানীত দি দিয়া যেনেকে ভাল পায় কান্দিব নিদিবা ইমান ঠাণ্ডাত কাহ হৈছে তহঁতে ঠাণ্ডাকে জপিয়াই থাক তহঁতে কথা কলে নুশুনো দেই দে ইফালে পেহী জলদি হলিছটো বনাই দিয়া পেহীজনী ভাল নহয় ন পেহীজনী ভাল নহয় আমাৰ পেহী ভাল নহয় এইটো কাৰণে অৱশ্যে পেহীৰ পৰীক্ষা 4 তাৰিখৰ পৰা পেহীৰ ফাইনেল এক্সাম আছে 4 তাৰিখৰ পৰা কিন্তু পেহী পঢ়িবলৈ সময় পোৱা নাই ময়ো ঘৰত নাথাকো এইফালে আমাৰ পাহিৰ মানে 4 তাৰিখৰ পৰা এক্সাম আছে কিন্তু মানে ঘৰৰ কামৰ পৰা পঢ়িবলৈ আজৰি নেপায় আৰু বকেওতো এতিয়া বেচেৰা কাম বন কৰিব পৰা হোৱা নাইগে সেইটোৰ কাৰণে মানে পাহিয়ে চব কৰিবলগীয়া হৈছে আদি অঞ্চল খোৱা বোৱা আদি অঞ্চল যত্ন লোৱা পঢ়া লিখা পঢ়িবও লাগে ঘৰখনো চম্ভালিবলগীয়া হৈছে ময়ো বজাৰত থাকোঁ ঘৰত নাথাকোঁ আহোঁতে বহুত ৰাতি হৈ যায় মোৰো সেয়েহে এনেকৈ আৰু চলি আছোঁ আৰু যিহেতু আৰু আমি যি কৰিছোঁ কৰা নাই আপোনালোকক অলপ দেখুৱাব মন যায় তেতিয়া মনটো ভাল লাগে আৰু অলপ দেখাব পাৰিলে আৰু তোমাৰ নাম কি এই কথা কব নাজানে তোমাৰ নাম কি তোমাৰ নাম কি মোৰ নাম অঞ্চু নমস্কাৰ কৰা নমস্কাৰ মই বেয়া পাওঁ নহলে নমস্কাৰ কৰ অঞ্জুন আদি নমস্কাৰ কেনেকৈ কৰে অঞ্জু কৰা নমস্কাৰ এনেকে নহয় ভালকে এনেকে কৰা ভাল লৰা নমস্কাৰ কৰা মোৰ নাম অঞ্চুমান দৈমাৰী আদি কোৱাচোন তোমাৰ নাম কি মোৰ নাম আদি নমস্কাৰ কৰি কোৱা নমস্কাৰ মোৰ নাম আদিত্য দৈমাৰী What is your name? My name is Aditya Daimari. Anju, what is your name? My name is Anjuman Daimari. Ama janise aru no. Sandeep Daimari. What is your mother's name? My mother's
Name is Tanya. দে মাম খাই লোৱা মই বজাৰ গৈছো আৰু দে টাটা বাই 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 দিয়া ইয়াক বাই বাই দিয়া বাই বাই দিছে সৰু হৈছে মুৰ্গীটো ধনিয়াটো বহুত ধুনীয়া আছে লোকেল ধনিয়া এইটোকে লৈ লওঁ আৰু অলপ ভাল লাগিছে ন বাইদেউ ধনিয়াটো ধুনীয়াকৈ লোকেল কুন্দুলি 1 কেজি লৈ ল'লোঁ আৰু মাৰ পৰা ইয়াতে ভৰাই দিওঁ ধনিয়া ললোঁ কিমানকৈ দিছিলে এইটো ললোঁ ভাল ধনিয়া ললোঁ লোকেল ইমান ধুনীয়া আদি জলকীয়া লোকেল ওলাইছে তাকে 1 পোৱা লৈ ল'লোঁ বাইদেউ কমলাটো অলপমান কমাই দিব আকৌ ন আমিবিলাক চবে মিলি লৈ খতম কৰি দিম কমলাটো অলপ কমাই দিব কমলা কিনিম বা চুঙাত ভৰাই থৈছে বাইদেউটো দিয়ক আমাকো 50 rupees মানৰ বাইদেউ ব্লকাৰ ভিডিঅ' কৰিবই লাগিব কমলা সিজনত কমলা নাখাই কি খাব ন হয়তো চবে খাব লাগে আমিও খাব অলপ বাইদেউ আপোনাৰ নিচিনা ধুনীয়া ধুনীয়াটো মোক বেছি বাছি বাছি দিব দেই এই দাদাকেইটা অলপ বেয়া বেয়াটো দিব মোক বেছি ভাল ভালটো দিব আৰু এইফালে দেখিছেনে আজি আমাৰ ঘৰটো পুৰা নিমাত মাত একেবাৰে আজি পাহিও নাই অলপ ওলাই গ'ল এখনতে কাৰণে মানে হেৰি কাৰ জানো চেৱালী নে কি কৈছিলে নামটো তাইৰ বিয়া তাইৰ হাতত মেহেন্দি আঁকিবলৈ পাহিয়ে ওলাই গ'ল চেৱালী দলে নে কি জানো তাইৰ বিয়া মাতিছে বাৰু আমাকো নিমন্ত্ৰণ কৰিছে তাইৰ বিয়া সেইটো কাৰণে মানে আমাৰ পাহিয়ে তাইৰ হাতত মেহেন্দি আঁকিবলৈ গুচি গ'ল আৰু বুৱাৰীয়ে দুদিনৰ কাৰণে আহিছিলে মানে বুৱাৰীয়ে দুদিন থাকি গুচি গ'লগে আকৌ নাতিকেইটাও কি হ'ল এই জুইকুৰা জ্বলাই থৈছো হাতটো পুৰি গ'ল ঈশ্বৰ হেৰিত লাগিছে বুলি গম পোৱা নাই এঙাৰতে ধৰি পালোঁ ভিডিঅ' কৰিছোঁ বুলি পুৰা হাতটো জ্বলি গ'ল কোলা কোলা হৈ গ'ল এইখিনি জ্বলি গ'ল ময়ো গম পোৱা নাই নহয় ৰাতি অকলে এনেকা মানে লাইফত জীৱনত আজি ফাৰ্ষ্ট টাইম এনেকৈ নিজৰ ঘৰত অকলে থাকি পাইছোঁ যেতিয়াৰ পৰা বিয়া হৈ ল'ৰা ছোৱালী জন্ম কৰিলোঁ ল'ৰা ছোৱালী জন্ম কৰা দিনৰ পৰা ধৰি আজিলৈকে এনেকৈ ঘৰত অকলে থাকি পোৱা নাই তাৰপিছত কি হ'ল দোকানত গ'লোঁ দোকানৰ পৰা ঘৰত মানুহ নাই বুলি সোনকালে আহিলোঁ আহি দেখিলোঁ যে পাহিয়ে মানে কৈ গৈছে দিনতে মানে মেহেন্দি আঁকিবলৈ গ'ল আহি পাই মই জুইকুৰা এনেকৈ ধুনীয়াকৈ জ্বলালোঁ এই খৰিকেইডাল মানে এই খৰিডালৰ পিছফালে আঙাঠাডালৰ পিছফালে মানে জুই আছিলে মই যেন দেখিছোঁ এয়া আগফালেহে জুইটো আছে পিছফালে যে জুই আছে সেইটো গম নাপাওঁ মানে হাতটো লগাই পালোঁ পুৰা এইখিনি জ্বলি গ'ল এইখিনি পুৰা একদম চেককৈ ধৰিছে মানে পুৰা জ্বলি গ'ল আৰু জুই জ্বলোৱা নাই বহুত দিন হৈ গ'ল অভ্যাস নাই মানে বিৰাট ঠাণ্ডা লাগিছে আৰু ঘৰটো অকলে মানে মনটো ভাল লগা নাই সেইটো কাৰণে জুইকুৰা জ্বলাই মানে ধুনীয়াকৈ জুই তাপি আছিলোঁ মানে আৰু মানে কি হ'ল আজি বোৱাৰীয়ে কথাবোৰ মানে স্পষ্টকৈ নোকোৱা হৈছোঁ টুকুৰাকৈ কৈ আছোঁ মানে পাহৰি থাকোঁ মাজত কি কৈছোঁ মানে মাজত মই পাহৰি থাকোঁ সেইটোৰ কাৰণে মানে আজি এনেকুৱা হৈছে আৰু মানে এতিয়া প্ৰথমৰ পৰাই কৈ ল'ম মানে দুদিনৰ কাৰণে বোৱাৰীয়ে আছিলেগৈ ঘৰ আমাৰ ইয়াত মানে জোনাইত তাৰপিছত ডেকা পামলৈ গুচি গ'লগৈ আজি 1-1:30মান বজাত গুচি গ'ল বোৱাৰীয়ে গ'লগৈ আৰু বোৱাৰীৰ ডাঙৰ ল'ৰাটো আদি অঞ্চুৱে নেযাওঁ বুলি ইমান কান্দিছে মানে ডেকা পামত নেযাওঁ বুলি ইমান কান্দিছে জোনাইতে থাকিম বুলি হ'লেও মানে পাহিৰ পৰীক্ষা 4 তাৰিখে আছে কোনে চাব আজিতো 1 তাৰিখ হ'লেই আৰু কোনে চাব সেই বুলি ভাবি মানে মাকৰ লগতে পঠিয়াই দিলোঁ আৰু জবৰদস্তিকৈ যেনে তেনে 3-4 দিনটো মানে থাকক আৰু পাহিৰ এক্সামটো দি লওক এক্সাম দি শেষ কৰাৰ পিছত মানে আকৌ আদি অঞ্চুক আনিমগৈ থাকিব আমাৰ পেহীয়েকৰ লগতে খুব থাকি ভাল পায় আৰু মানে গাঁৱত তাতো মাকৰ লগত থাকিবলৈ আমনি পায় আৰু মানে যিহেতু ইয়াত থকাৰ অভ্যাস আছে যে মাকক এৰি থাকিব পাৰে সেয়ে গতিকে মানে থাকে আৰু মানে সিহঁতকো অভ্যাস কৰাইছোঁ কেতিয়াবা মস্কিলে মাক নহ'লেও থাকিব লাগিব সেই বুলি আৰু তাৰপিছত কি হ'ল মানে এতিয়া মানে পাহিয়ে মানে মেহেন্দি আঁকিবলৈ গ'ল ঘৰত কোনো নাই নিমাও বিশ্বও ওলাই গ'ল বিশ্ব আছে কিন্তু বিশ্বও ওলাই গ'ল তাৰপিছত বিশ্বই কৈছে মা আপুনি আহিবগৈনে বোলো মই আহিম সোনকালে আহক বোলো মই এপাক ওলাই যাম বিশ্ব ওলাই গ'ল মই বোলো তই যা মই গৈ আছোঁ
তাৰপিছত বিশ্বয়ে মানে ওলাই গ'ল। মই আহি পাই লাইট চাইট জ্বলাই জুইকুৰা জ্বলাই অলপ তাপি পিনি বহি আছোঁ আৰু লাল চাহ অকণমান খালোঁ। তাৰপিছত কি হ'ল মানে ভাবিলোঁ বোলো জুইকুৰা ধুনীয়াকৈ জ্বলাওঁ, মানে জুইকুৰা টাৱাটোৰ ওপৰতে মানে এই হেৰি লাইনৰ চৌকাটোৰ ওপৰত টাৱাটো বহাই মানে বেটেৰী চৌকাটোৰ ওপৰত মানে টাৱাটো বহাই মানে টাৱাত জুইটো ধৰিছোঁ মানে পকাত, যাতে মানে ঘাপটো নপৰে, পকাখিনি নাফাটে। সেইটোৰ কাৰণে মানে খৰি টুকুৰাটো মানে কেনেবাকৈ পৰিলে, মই আকৌ পূৰা এই ভিডিঅ'টো লৈ পিনি এনেকৈ খৰিটো উঠাই আছিলোঁ, সেইটো কাৰণে হাতটো জ্বলিবলৈ পালে আৰু। সেয়ে বোলো আজি দেখিছেনে, এসময়ত ঘৰখনত থাকিবলৈ মানুহ নোজোৰে, এসময়ত ঘৰখনত থাকোতা নাই, এনেকুৱা মানুহৰ জীৱন মানে। সেয়ে মানুহে দুদিনীয়া জীৱন 2 দিন জীয়াই থাকোঁতে সদায় ককাই ভাই মিলি জুলি থাকিব লাগে, মানে ককাই ভাইৰ ভিতৰত কেতিয়াও হাই কাজিয়া হ'ব নালাগে। সৰু সুৰা কিবা কিবি কুটুক কাটাককৈ যদিও হাই কাজিয়া হয় মানে মোকামিলা হৈ যাব লাগে। যিহেতু ধন সম্পত্তি মাটি বাৰীৰ কাৰণে এই ৰাতি যে কোনফালে মানে হেৰি হৈছে মানে ভালেই লগা নাই। ধন সম্পত্তি টকা পইচাৰ কাৰণে বহুত ককাই ভাইয়ে মানে হাই কাজিয়া লাগে। মাটি বাৰীৰ কাৰণে মাৰপিট কাটা মাৰা হাই কাজিয়া লাগে, যে মোৰ বেছি হৈছে তাৰ কম হৈছে, সি ভাল জেগাটো পাইছে মই বেয়া জেগাটো পাইছোঁ, সেইডোখৰ জেগাটো মোক লাগে, তেনেকুৱাকৈ মানে বহুত ককাই ভাইৰ মাজত কাজিয়া হয় মানে। সেই গতিকে মানে মই ভাবোঁ, মানে মোৰ নিজৰ মানে ভবা কথাটো কৈছোঁ আৰু, এই 2 দিন জীয়াই থাকোঁতে মানে যি এমুঠি আছে, যি দুমুঠি আছে, এমুঠি এমুঠিকৈ ভাগত পৰিলে ভাগ কৰিব লাগে। যি পাইছোঁ তাকে সন্তুষ্ট হৈ ধুনীয়াকৈ খাব লাগে। সেয়া দেখিছে আজি ঘৰখনত কোনো নাই। আজি হাই হাই কাই কাই কৰি মৰিলে কি হ'ব? কেতিয়াবা কোনোবা এদিনাখনতো ঘৰখনত কোনো থকা মানুহেই নাথাকেগৈ, আৰু কোনোবা সময়ত যেন থাকিবলৈ জেগা নোজোৰে। এয়ে হ'ল মানুহৰ জীৱন। আৰু কি বুলি ক'ম, সেইখিনিকে মোৰ মনত ভবাখিনিকে ক'লোঁ আৰু। কিন্তু কিছুমান মানুহৰ মাজত মানে বহুত মাটি বাৰীৰ কাৰণে মানে বহুত হেৰি আৰু মানে হিংসা ভাৱ। এতিয়া মানে মাটিটো চবতকৈ ভাল জেগাটো মই কোনটো ল'ম, আৰু চবতকৈ বেছি মই কেনেকৈ পাম, ইয়াক কম দি, তেনেকুৱা মানে বহুত মানুহে, আমি অন্তৰৰ পৰা কথা কওঁ, আমাৰ সদায় আমি এই অন্তৰৰ পৰা কথা কওঁ। কিছুমান মানুহে দিমাগ লগাই কয়, এই দিমাগৰ পৰা কয়। সেইটোৰ কাৰণে আমি অন্তৰৰ পৰা কওঁ কাৰণে এই দিমাগৰ পৰা কথা কোৱা মানুহবোৰৰ মহিমা বুজি নাপাওঁ। যিহেতু আমি খোল্লা মানুহ, বাহিৰত যেনেকুৱা দেখে ভিতৰতো তেনেকুৱা, আমাৰ একো নাই, ফপৌ মানুহ আমি। কি ক'ম আৰু, আজি মই তাকে ক'বলৈ মন গ'ল। ঘৰত কোনো নাই, আজি নাতিকেইটা নাই। বাপেকে হ'ল বিশ্বৰ দেউতাই দোকানৰ ডাঙৰ ল'ৰা, বোৱাৰী আৰু আদি অঞ্চু চব ডেকা পামত। পাহিয়ে গ'ল লগৰীয়া এজনী বিয়া, মানে আমাৰ বিশ্বহঁতৰ লগৰীয়াৰ বিয়া আৰু, মানে মেহেন্দি লগাবলৈ গ'ল। এতিয়া মই ঘৰখনত আহি পাই অকলে মোৰ যে এনেকুৱা বেয়া লাগিছে, মানে এনেকুৱা এইবোৰকো ঘৰ বুলি কয় নে, এনেকুৱা লাগিলে। ধন সম্পত্তি কিহলৈ লাগেও, যে ঘৰখনতে থাকিবলৈ যদি মানুহ নাই, খাবলৈ যদি কোনো নাই, কিহৰ কাৰণে ধন সম্পত্তি কিয় লাগে বুলি মানে নিজকে ভাবি গ'লোঁ। আজি বহুত বেয়া লাগিছে, যিহেতু বোৱাৰীক দেখা নাই, ঘৰটো নিমানমান, আৰু বজাৰত সুৰ মূৰকৈ এনেকৈ থাকোঁতো, বজাৰত কাষ্টমাৰ ভিৰ ভাৰৰ মাজত থাকি মেলি দোকান বন্ধ কৰি বাপেকে মই আহোঁ, বিশ্বৰ পাপা আৰু মই আহোঁ। আহি পাই ঘৰত নাতি বোৱাৰী ছোৱালীৰ সুৰ মূৰ, হাল্লা চিল্লা, নাতিকেইটাৰ লগত খেল ধেমালি, টানা টানি, চিঞৰা চিঞৰি কৰোঁ, সেইবোৰে আৰু মানে। আজিতো সেইও নাই, আজি কাৰ লগত চিঞৰিম চাওক। এতিয়ালৈকে বিশ্বৰ পাপাই আহি নেপালে, ঘৰটোত মই অকলে এতিয়া থাকোঁ, আৰু পাহি যদি আহি নেপালে, সঁচাকৈ একেবাৰে ভাল নালাগে। ঘৰ ভৰি থাকিলেহে মনটো ভাল লাগে দুখীয়াই হওক, আমি নিমখ ভাতে খাম, একো আপত্তি নাই, আলু পিটিকা দিয়ে ভাত খাম, একো আপত্তি নাই। কিন্তু ঘৰত সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকিলে বহুত অন্তৰখন শান্তি পাওঁ। সেয়ে কয় আৰু আজি মোৰ মনৰ ভাবাটো মই আজি ক'লোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে প্লিজ জলদি 1 লাখ কৰি দিয়ক। আৰু আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। টাটা বাই বাই। মনটো কিন্তু বহুত বেয়া লাগিছে।